নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ যোৱাকালি অৰ্থাৎ 27 নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ থাৰ্ড শিফটৰ কেইটামান মেমৰি বেস কোৱেশ্চন লৈ আহিছো যেহেতু এটা মেমৰি বেস কোৱেশ্চন হয় এক্স্যাক্টলি আপোনালোকৰ এক্সামত অহাৰ দৰে নাহিবও পাৰে আৰু এই কোৱেশ্চনখিনি আপোনালোকৰ যিসকলৰ আগন্তুক দিনসমূহত এক্সাম আছে তেওঁলোকৰ বহুত হেল্প হ'ব কাৰণ ইয়াৰ পৰা এটা আইডিয়া পাব পাৰিব যে কেনে ধৰণৰ কোৱেশ্চন এক্সামত আহি গৈছে ইয়াৰ আগতে আমি এটা ভিডিও আপলোড কৰিছো এটো যদি চোৱা নাই চাই লব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি ষ্টাৰ্ট কৰিম আৰু কোৱেশ্চনখিনি চোৱাৰ আগতে আৰু এটা কথা জনাই থওঁ আমি যিখিনি পিডিএফ আপোনালোকৰ বাবে বনাইছিলো সেই পিডিএফ খিনিৰ পৰা বহুত কোৱেশ্চন এক্সামত কমন পৰিছে তো যদি আপোনালোকে পিডিএফ খিনি লৈ একেদিনত পঢ়িব বিচাৰে তেতিয়া হলে কেৱল 99 টকা পে কৰি লৈ লব পাৰিব স্ক্ৰিনত নাম্বাৰটো দেখিছে সেই নাম্বাৰটোত 99 টকা পেমেন্ট কৰি স্ক্ৰিনশ্বটটো পঠাই দিলে আমি পিডিএফ খিনি সেন্ড কৰি দিম ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাওঁ ফাৰ্স্ট কোৱেশ্চন তো চাওক কি কৈছে গ্ৰেগৰ জোহান মেন্ডেল mainly explained which subject গ্ৰেগৰ জোহান মেন্ডেলে মূলতঃ কোনটো বিষয়ে বুজাই দিছিল ইভলিউশন নে জেনেটিক্স নে ইকোলজি নে বায়োটেকনলজি তো আমি গ্ৰেগৰ জোহান মেন্ডেলৰ বিষয়ে সকলো পঢ়ি আহিছিলো আৰু এই কোৱেশ্চনটো খুব কমন কোৱেশ্চন হয় এক্স্যাক্টলি আহি গৈছে তো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু হৈছে অপচন বি জেনেটিক্স অৰ্থাৎ গ্ৰেগৰ জোহান মেন্ডেলে বংশগতিৰ বিষয়ে বুজাই দিছিল নেক্সট কোৱেশ্চন আৰু এটা আহিছিল which award was recently conferred on Dr. V. Narayan, the current chairman of ISRO. ISROৰ বৰ্তমান অধ্যক্ষ ডক্টৰ ভি নাৰায়ণক হেহতিয়াকৈ কোনটো বঁটা প্ৰদান কৰা হৈছে তো ইয়াৰ পৰা দুটা কোৱেশ্চন কিন্তু বনি যাব যে বৰ্তমান ইছৰোৰ যিজন অধ্যক্ষ সেইজন হৈছে ডক্টৰ ভি নাৰায়ণ হয় নহয় আৰু তেওঁক হেহতিয়াকৈ কি বঁটা প্ৰদান কৰা হৈছিল হেতু কোৱেশ্চনত আহিছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন বি জিপি বিৰলা মেমৰিয়েল এৱাৰ্ড নেক্সট আৰু এটা কোৱেশ্চন এনেকৈ আহিছিল recently who became the first Indian woman to win a gold medal with a record throw in javelin at the Asian Games হেহতিয়াকৈ এছিয়ান গেমছত জেভেলিনত স্বৰ্ণ পদক লাভ কৰি অভিলেখ যেটো স্বৰ্ণ পদক লাভ কৰি অভিলেখ কোনে গঢ়িছিল ঠিক আছে প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল জেভলিন থ্ৰোত স্বৰ্ণ পদক লাভ কৰা তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈ যাব অপচন সি অনু ৰাণী Next question, who established the Animal Rescue and Rehabilitation Center named Vantara? Vantara নামৰ পশু উদ্ধাৰ আৰু পুনৰ্বাসন কেন্দ্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ৰতন টাটা নে অনন্ত আম্বানী নে মুকেশ আম্বানী নে বাবা ৰামদেৱে তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি অনন্ত আম্বানীয়ে এটো প্ৰতিষ্ঠা কৰিছিল Next question, during the visit of Mongolian President Ungkagin Khurelsukh to India in October 2025, how many MOUs were signed to strengthen bilateral cooperation between the two countries? 2025 চনৰ অক্টোবৰ মাহত মংগোলীয় ৰাষ্ট্ৰপতি উখনাগিন খুৰেলচুখৰ ভাৰত ভ্ৰমণৰ সময়ত দুইখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ বাবে কিমান বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল অৰ্থাৎ কিমানখন চুক্তি স্বাক্ষৰিত হৈছিল 5খন 8খন 10খন নে 12খন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 10খন চুক্তি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চন which Paralympic athlete won the Arjun Award in 2025 2025 চনত কোনজন প্যাৰালিম্পিক খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মুৰলীকান্ত পেটেকাৰে Next question to hoise which of the following is an example of Newton's third law of motion Newtonor তৃতীয় গতি নিয়মৰ উদাহৰণ তলৰ কোনটো হয় Firing of a bullet from gun a ball falling into the ground rotation of a wheel নে sliding on ice তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপচন এ ফায়াৰিং অফ এ বুলেট ফ্ৰম এ গান অৰ্থাৎ বন্দুকৰে গুলি মৰাটো এটা নিউটনৰ তৃতীয় গতি নিয়মৰ এটা উদাহৰণ হয় Next question, in Indian Premier League IPL 2025, who won the Purple Cap? 2025 ৰ IPL ত Purple Cap কোনে জিকিছিল বা কোনে লাভ কৰিছিল তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি প্ৰসিদ্ধ কৃষ্ণই লাভ কৰিছিল Next question to হৈছে under the ULLAS New India Literacy Program which state became India's first fully literate state উল্লাস নিউ ইন্ডিয়া লিটাৰেসি প্ৰগ্ৰামৰ অধীনত কোনখন ৰাজ্য ভাৰতৰ প্ৰথম সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ'ল তো এই সেম কোৱেশ্চন এটা
আহিছিলে আপোনালোকৰ ফাৰ্ষ্ট শিফটত হয়নে কিন্তু সেইখনত আহিছিলে যে ভাৰতৰ প্ৰথমখন উজান আছিলে তাত তৃতীয়খন সুধিছিলে তো সেম এই উল্লাসটোৰ পৰা ফাৰ্ষ্ট শিফটতো এটা কোৱেশ্চন আহিছে আৰু থাৰ্ড শিফটতো এটা সেম কোৱেশ্চন আহিছে ইয়াত যেনিবা প্ৰথমখন সুধিছে আৰু ফাৰ্ষ্ট শিফটত থাৰ্ডখন সুধিছিলে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈ যাব অপচন বি মিজোৰাম তো ফাৰ্ষ্টখন আছিল মিজোৰাম আৰু থাৰ্ডখন যেটো সুধিছিলে সেইখন আছিলে কেৰালা নেক্সট কোৱেশ্চন In 2025, which football club was awarded the Laureus World Sports Team of the Year? 2025 চনত কোনটো ফুটবল ক্লাবে লৰিয়াছ ৱৰ্ল্ড স্পৰ্টছৰ বছৰৰ দলৰ সন্মান লাভ কৰিছে তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি ৰিয়েল মাদ্ৰিদে লাভ কৰিছে এটো ৰিয়েল মাদ্ৰিদ যেটো ফুটবল ক্লাব আছে সেই ফুটবল ক্লাবটোৱে লাভ কৰিছে নেক্সট কোৱেশ্চন In which organelle does ATP synthesis take place? কোনটো অৰ্গেনেলত ATP সংশ্লেষণ হয় নিউক্লিয়াছ নে ৰাইবোজমত নে মাইটোকন্ড্ৰিয়াত নে গলগি এপাৰেটাছত তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈ যাব অপচন সি মাইটোকন্ড্ৰিয়াত হয় নেক্সট কোৱেশ্চন which plant has leaves with buds on them কোনটো উদ্ভিদৰ পাতত কলি থাকে ঠিক আছে এনে এবিধ উদ্ভিদ আছে যাৰ পাততে কলি হয় তো সেই উদ্ভিদটো হৈছে অপচন বি ব্ৰায়োফাইলাম ঠিক আছে ব্ৰায়োফাইলাম এবিধ উদ্ভিদ আছে তাত সেই উদ্ভিদটোৰ পাততে কলি হয় নেক্সট কোৱেশ্চন if the potential difference is 15 volt and the charge is 5 coulomb what will be the work done যদি বিভৱৰ পাৰ্থক্য 15 ভোল্ট আৰু চাৰ্জ 5 কুলম হয় তেতিয়া হলে কামটো কিমান হ'ব ওয়ার্ক ডান কিমান হ'ব এতিয়া ইয়াৰ যেটো ফৰ্মুলা w v q হয় v q মানে v মানে হৈছে ভোল্টেজ আৰু q মানে হৈছে আধান কুলম সো আমি যদি এটো চাও 15 পূৰণ 5 যদি কৰি দিও 15 পূৰণ 5 যদি কৰি দিও এটো কিমান হ'ব 75 আৰু ওয়ার্ক ডানৰ যেটো একক হেতু হৈছে জুল তো 75 জুল হ'ব অপচন সি টো হৈ যাব কারেক্ট আনসার নেক্সট কোৱেশ্চন which of the following laws is not related to gases তলৰ কোনটো আইন বা কোনটো লয় আমি ক'ব লাগিব গেছৰ সৈতে জড়িত নহয় কোনটো নিয়ম গেছৰ সৈতে জড়িত নহয় সুধিছে তো ইয়াৰে যেটো কারেক্ট আনসার হেতু হৈ যাব অপচন ডি ওমস ল ঠিক আছে ওমস ল তো গেছৰ সৈতে জড়িত নহয় তো বিদ্যুতৰ সৈতে জড়িত এটা নিয়ম হয় বাকি বয়েলছ ল চাৰ্লছ ল আৰু এভোগাড্ৰোছ ল এই তিনিটাই কিন্তু গেছৰ সৈতে জড়িত হয় তো বন্ধুসকল আমি এইকেইটা কোৱেশ্চনে কালেক্ট কৰিব পাৰিলো যদি আপোনালোকৰ কোৱেশ্চন কেইটা ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু যদি আপোনালোকৰ আৰআৰবি গ্ৰুপ ডিৰ অল সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চনৰ পিডিএফ কিনে লাগে তেতিয়া হলে আমাক স্ক্ৰিনত দিয়া নম্বৰটোত মেছেজ কৰি লৈ ল'ব পাৰিব ধন্যবাদ